বিলাসীপাৰা আৰক্ষী থানাত নিয়োজিত এগৰাকী আৰক্ষী বিষয়াই ধোৱাচাঙত তুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহু বিবাহ নিষেধাজ্ঞা বিধেয়কক। বহু বিবাহ বিধেয়কক বুঢ়া আঙুলি দেখুৱাই প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ পাতিলে দ্বিতীয় বিবাহ। সহকাৰী উপপৰিদৰ্শক আব্দুল জব্বাৰে সংঘটিত কৰিলে এই কাণ্ড। 2022 চনত আৰক্ষী বিষয়া আব্দুল জব্বাৰে বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ পিছতেই ঘৰুৱা কণ্ডলৰ ফলত পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লৈছিল আব্দুল জব্বাৰ আৰু প্ৰথমা পত্নীয়ে। কিন্তু প্ৰথমা পত্নীক আইনগতভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ পাশত আবদ্ধ হয় আব্দুল জব্বাৰ। দ্বিতীয় বিবাহৰ খবৰ পাই প্ৰথমা পত্নীয়ে 3 বছৰীয়া পুত্ৰ সন্তানক লৈ ন্যায় বিচাৰি উপস্থিত হৈছে বিলাসীপাৰা থানাত। বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষকৰ ওচৰতো এই সন্দৰ্ভত অভিযোগ দাখিল কৰে ভুক্তভোগী প্ৰথমা পত্নীয়ে। মুখ্যমন্ত্ৰী তথা উচ্চপদস্থ আৰক্ষী বিষয়াক আব্দুল জব্বাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰথমা পত্নীৰ। 2022 চনত এই টকৰাবান্ধা গাঁৱৰ চাপৰ থানাৰ অন্তৰ্গত আব্দুল জব্বাৰ বৰ্তমান কি তেওঁ বিলাসীপাৰাত কৰ্মৰত হৈ আছে। তেওঁ এছিষ্টেণ্ট সাব ইন্সপেক্টৰত অক্টোবৰত প্ৰমোচন পাইছিল। কিবা আইনখন বন্ধ হোৱা বুলি গম পাই 20 নৱেম্বৰত ৰাতি 12টাত মনে মনে মৌলানা তাৰ নিজৰে ককায়েক হয় আৰু তাৰ এডভকেট তাৰ নিজৰে ভাগিনীয়েক হয়, সেইবিলাকক লগত লৈ সি বিয়া পাতে। সেই খবৰটো মোক পৰকীয়া কৰা মাইকীজনী দিয়ে। মই তাৰ লিগেল প্ৰথম ৱাইফ। মই এজনী অসমীয়া ছোৱালী, সেইটো কাৰণে সি প্ৰতিশোধ ললে। এনেকে আইনৰ মানুহ একজন হয়, মোক তেওঁ ৰক্ষা কৰিব লাগে। ৰক্ষকে কেনেকৈ ভক্ষক হল? মোৰ এটা 2 বছৰীয়া সন্তানো আছে। গতিকে আইনে মোক ইয়াৰ উচিত সুৰক্ষা কৰি দিয়ক। আৰু এই বিষয়ে মই চাপৰ থানাতো জনাবলৈ গৈছিলো, কিন্তু অচি ছাৰে কয় এইবিলাক ফেমিলি কেছ হয়, ফেমিলি কোৰ্টত যোৱা। আৰু মই ফোন শুনো, মোৰ হাজবেণ্ডক ফোন কৰি কয় ডিভোৰ্স পিটিশ্যন এখন দি তুমি বিয়া পাতিব লাগিছিল। গতিকে আইনৰ মানুহ বুলি তেখেতক কেনেকৈ ইমান ইলিগেল বেআইনী কামত সহযোগ কৰিব পাৰে? ইয়াৰ মোক উচিত ন্যায় দিয়ক। CM ছাৰৰ তাতো মই এই বিষয়ে লিখিত অৱদান দি থৈছো। ইয়াত যাতে মই হাতজোৰ কৰি কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যেন ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ে। মই এতিয়া ন্যায় বিচাৰো, কাৰণ একজন পুলিচ অফিচাৰ হৈ মোক ডিভোৰ্স নিদিয়াকে কেনেকৈ বিয়া পাতিব পাৰে, এইটো মোক লাগে।